আমাৰ ইয়াতে আমৰিখত এখন আৰ্ট কম্পিটিশ্যন আছে আৰ্ট কম্পিটিশ্যনখন চাব যাওঁ গোটেই আমাৰ এইখিনি অঞ্চলৰ গোটেই স্কুলবিলাকৰ মানে কম্পিটিশ্যন এখন হ'ব জুবিন দা স্মৃতিত প্ৰাকৃতিক পৰিৱেশৰ ছবি আঁকিব দিয়া হ'ব তাত নে চাই আহোঁ কোনে পুৰস্কাৰটো লয় ভিডিঅ'টো চাই থাকিব আমাৰ এই অঞ্চলত জুবিনদাৰ বাবে আমৰিখোৱা গাঁৱত জুবিনদাৰ বাবে এটা মানে ভাল পদক্ষেপ এটা লৈছে তাতে চিত্ৰাংকনো আছে আৰু এই চিত্ৰাংকনৰ কাৰণে আইছো ভিডিঅ' এটা বনাইছো ভিডিঅ'টো চাই থাকিব তাতে মাছে খাই আছে ৰাস্তাটো যি সেয়ে হৈ থাকিল আৰু আমৰিখৰ ৰাস্তাৰ হালাত জুবিনদাৰ এই কেছটো দিছি ন মানে যিটো আৰ্টৰ হৈ গৈছে ছবি আঁকিছে আৰম্ভটো হোৱা নাই আৰম্ভ হৈছে নেকি তাৰপৰা কাকাক লৈ আহিছে কাকাক লৈ আহা বুলি ক'লা সমুদ্ৰৰ পৰা 5জন ছোৱালী তাৰমানে মোক তাৰমানে ঠিক কৰি দিছিলে মানে আৰু বেলেগত চলি নিব লাগে না চব স্কুলে আমৰিখোৱা হাইস্কুলৰ চৌহদ ইয়াতে অহাবাৰৰ কাৰণে জুবিন দাক এগ্ৰিমেণ্ট কৰা হৈছিল আৰু এনে কাৰণতে জুবিন দাৰ কেছটো হৈ গ'ল আৰু সেই উদ্দেশ্য লৈয়ে এইখন জুবিন দাৰ কাৰণে দিয়া হৈছে মানে এই অঞ্চলৰ যিমান স্কুল আছে সব ছাত্ৰ ছাত্ৰীবিলাকৰ আৰ্ট কম্পিটিশ্যন নানান বিভিন্ন যিখিনিত ভাল এতিয়া অলপ পিছতে আৰ্ট কম্পিটিশ্যন হ'ব 12:20 টাইম দিছে এইটো আৰু আমৰিখোৱা হাইস্কুলৰ চৌহদ বনাই আছে স্কুলখন মহাৰাজৰ জয়ন্তী হয় ছাৰ কিহৰ কাৰণে প্ৰগ্ৰেমটো আমাৰ মহাৰাজৰ জয়ন্তী উপলক্ষে এই অনুষ্ঠানটো হৈছে আজি বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত সেইখিনি আৰু ঠিক আছে গোবিন্দ বেজবৰুৱা ছাৰ নিম গছ খাওৰা হালি গৈছে নিম গছৰ লগত আছে চাইতান আৰু হাওৰা ইয়াতে এজাৰ আৰু ইয়াতে বকুল এইবাৰ নাহৰ সঞ্জীৱ দা কি আঁকবা দিছ কি আঁকবা আঁকবা দিয়া হ'ব নিম্ন শ্ৰেণীত আমাৰ প্ৰথম পৰা চতুৰ্থ শ্ৰেণীলৈকে হ'ব নিম্ন শ্ৰেণীত দিয়া হ'ব যিহেতু আমাৰ বৰ্তমান জুবিনদাৰ চৰ্চা কৰি আছে বা জুবিনদাক সকলোৱে ভাল পায় সকলোৰে প্ৰেমিক জুবিনদাৰ সেইকাৰণে আমি জুবিনদাৰ
যিহেতু ভাল পায় সেইটো প্ৰকৃতিটোও ভাল পায় আৰু প্ৰকৃতিক যিহেতু ভাল পায় সেই প্ৰকৃতিৰে এটা দৃশ্য আঁকিব দিম। সেইটো হৈছে প্ৰাকৃতিক দৃশ্য নিম্ন খাবৰ কাৰণে সেইটোৱে দিয়া হ'ব। ঠিক আছে জুবিনদাৰ নিজৰ কাৰণে আৰু যিহেতু জুবিনদাই ভাল পায় প্ৰকৃতিক ছাত্ৰ ছাত্ৰীয়ে যাতে গম পায় বস্তুটো যে জুবিনদাই কি ভাল পায় তাৰে ভিত্তিত তেওঁলোকে নিজা নিজা চিন্তাত এখন প্ৰাকৃতিক দৃশ্যৰ ছবি ঠিক আছে। স্কুলৰ নামটো লেখা নিজৰ নামটো টপিকটো দিব ইথান দিয়া দিব এটা তুমি নিজৰ নামটো লেখা স্কুলৰ নামটো লেখা শ্ৰেণীটো লেখা আৰু ফোন নাম্বাৰটো এটা পেজত অনু আজি অনুষ্ঠানটোৰ বিষয়ে অলপ কৈ দিয়া ভালকে বনাই আমি আৰু তেওঁৰ সেই আদৰ্শতে আমি আজি এটি ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিম আৰু এই ছবিটোৰ সময় হ'ব ৪৫ মিনিট আৰু সকলোৱে ধুনীয়াকৈ একদম লেতেৰা নকৰিবা কাগজখন ধুনীয়াকৈ আঁকিবা একদম শুদ্ধ আৰু সময় হ'ব ৪৫ মিনিট সকলোৱে যিমান ধুনীয়াকৈ পাৰা এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা হ'ব। ঠিক আছে সময় এতিয়াৰ পৰা আৰম্ভ হয় আৰু কৰিব পাৰিবা সেইটোও কৰিব পাৰিবা এইবিলাক আমাৰ গছ গছনি আৰু নদী পাহাৰবিলাক হৈছে প্ৰকৃতি ঘৰ মানুহে মজা হয়নে সেইকাৰণে প্ৰকৃতি মানে প্ৰাকৃতিক দৃশ্য মানে কি প্ৰকৃতিৰ পৰা হোৱা ছবি সেইটো আঁকা এইটো মই কৈ দিছোঁ অন্যত নকয় কিন্তু মই কৈ দিছোঁ যে মানুহে সজা কিন্তু বস্তু আঁকিলে কাটা যাব নালাগে এইটো মানুহে সজা নাওখনো মানুহে সজা হয়নে পানীত নাও এখন দিলে নাওখন মানুহে সজা প্ৰকৃতিৰ পৰা যি আমি পাওঁ সেইটো উঠাব লাগিব ছবিটোত পাহাৰ দিব পাৰিবা নৈ দিব পাৰিবা নিজৰা দিব পাৰিবা গৰু দিব পাৰিবা ছাগলী দিব পাৰিবা বাঘ দিব পাৰিবা যি দিয়ক কিন্তু মানুহে সজা নহয় তোমালোকে ছবিটো সেই নামবিলাক লেখা ন স্কুলৰ নাম নিজৰ নাম আৰু মোবাইল নম্বৰ নিজৰ নামটো নিজৰ স্কুলৰ নাম আৰু শ্ৰেণী আৰু এইবিলাক এইটো চিন নিদিবা চাৰিওফালে যে আমি চিন দিওঁ সেই চিনটো নিদিবা তোমাৰ এইটো তোমাৰ ছবিটো চিন টানিব নালাগে আমি কিয় জানো এইটো হৈছে তোমালোকৰ প্ৰাকৃতিক দৃশ্যৰ ছবি এটা আছে প্ৰকৃতিৰ ধ্যান নাই তুমি চিনটো দিব নালাগে প্ৰকৃতিৰ পৰা আমি যিটো পাওঁ প্ৰকৃতিৰ বস্তু কি যাতে তাৰমানে তোমাৰ মানুহে সজা বস্তু আহিব নোৱাৰিব ছবিটো আমি মানুহে সজা কোনো বস্তু ছবিটোত আহিব নালাগিব অকল প্ৰকৃতিৰ পৰা আমি যিটো পাওঁ যেনেকৈ পাহাৰ নদী বা ভালু গৰু চৰাই ছাগলী আমনি যিবিলাক আমি প্ৰকৃতিৰ পৰা পাওঁ সেইখিনিয়ে উঠাব লাগিব ছবিটো আৰু মানুহে সজা কোনো এটা বস্তু ছবিটোত আহিব নালাগে বুজি পাইছ এটাতো মই যিটো যেনে ঘৰ পানীৰ ওপৰত নাও থাকে নাওখন কৰিবা বুজি পাইছ তেনেকুৱা ছবি ঘৰৰ পৰা ঘৰ দিছ বা মচলা দিছ বেৰা দিছ বেৰাখন দিবা মানুহে সজা বস্তু কোনো এটা নাথাকে
ভিডিঅ' বনাব আহিছিলোঁ একো ক'বাই নাজানো গাধা না আমি আৰু এয়া 3rd ক্লাছ ল'ৰাকেইটাৰ ভিতৰত আমিয়ে আছিলোঁ তাৰমানে ছাত্ৰ অৱস্থাত সেইকাৰণে এতিয়া এই অৱস্থা হ'ল ভাষাৰ চিত্ৰাংকন জুবিন দা জয় জুবিন দা ভালদৰে মন দি দিবা তোমালোকৰ ড্ৰয়িঙৰ কাৰণে যিটো পেজ দিয়া আছে তাৰে এটা চাইডত তোমালোকে নিজৰ নাম তোমালোকৰ ক্লাছ তোমালোকৰ বিদ্যালয় আৰু লগতে তোমালোকৰ ফোন নম্বৰ দিবা নাম ক্লাছ বিদ্যালয় আৰু তোমালোকৰ ফোন নম্বৰ এটা চাইডত দিলা আৰু এটা চাইডত তোমালোকে ড্ৰয়িং কৰিবা ওকে তোমালোকে তোমালোকৰ এড্ৰেছটো লিখি থাকা আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছে তোমালোকে সকলোৱে চোৱা আমাৰ আজি তোমালোকৰ এই ড্ৰয়িং কম্পিটিশ্যনটো তদাৰক কৰা তোমালোকৰ ছাৰ সঞ্জীৱ দাস ছাৰ আমি তেখেতক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবলৈ জনাইছোঁ দায়িত্বটো অৰ্পণ কৰিছোঁ তেখেতে কেনেকৈ বস্তুটো আগুৱাই লৈছে আমি অনুসৰণ কৰি তেখেতে যিবিলাক জীৱনত সংগীতৰ মাজেৰে যিবিলাক বাদ্য ব্যৱহাৰ কৰিছিল তেখেতৰ গানত আমি যিকোনো সংগীতৰ আমাৰ ব্যৱহাৰ হোৱা যিকোনো বাদ্য হাৰমনি তবলা নানা তবলা গীটাৰ যিকোনো বাদ্য দতৰা আৰু যিকোনো বাদ্য এটি বাদ্য আঁকিলে আৰু ডাইনা তবলা আঁকিলে দুটা লাগিলে বুজি পাইছানে যিকোনো বাদ্য সংগীতৰ বাদ্য সংগীতত ব্যৱহাৰ হোৱা যিকোনো এটি বাদ্য আঁকিলে আৰু ইয়াত 45 মিনিট আৰু এতিয়াৰ পৰা আৰম্ভ হ'ল তোমালোকে আঁকিব পাৰা itu dilan lagi
জয় জুবিন দা আহি গৈছে এই ক আশাত এই সৰু সৰু চলি ইমানখন এনেকৈ আৰু এটিটা কৰে হ'ব নহয় সঞ্জীৱদা হৰ্ষিতা বৰ্মন চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে হৰ্ষিতা, দ্বিতীয় প্ৰীতি আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে কৌশিক।
দতৰা বাজাৰটো দিছে মহাৰাজত জয়ন্তী অলপ অনুষ্টুপীয়া হেন হৈছে আৰু স্কুলবিলাকৰ হেডমাষ্টাৰবিলাকে আহিবা অলপ সাহস দিব লাগে আচলতে এনেহেন ক্ষেত্ৰত ইয়াৰে পৰা চব স্কুলৰ কাৰণে বোলে মেছেজ দিছে কিন্তু বহুত স্কুলে ভাগ লোৱা নাই আৰু ল'ব লাগে এলাখনত ভাগ তেতিয়া অলপ সাহসটো পাৰে নাই আকস্মিক বক্তৃতা দিয়া মানুহে নহয় হৈছে ছাত্ৰ ছাত্ৰীয়ে নহয় হৈছে এতিয়া মই তেতিয়া যে কৈছিলো লঘুহাৰ কোনোবাই নোখোৱা বুলি কৈছিলা যিয়ে খোৱা নাই তোমালোকে ৰৈ দিবা দে অকণমান এটি বিশেষ এটা হলৰ ভিতৰত কিয় উনো যিসকলে নামভৰ্তি কৰাইছে মই নামভৰ্তি কৰিছোঁ জুমন ভূঞা সপ্তম শ্ৰেণী কৌশিক অষ্টম শ্ৰেণী কানন কলিতা দশম শ্ৰেণী স্নেহা কলিতা দশম শ্ৰেণী কি নাম তোমাৰ নিকান্ত দাস ক'ত ঘৰ স্কুলৰ নাম জাতীয় বিদ্যালয় ভাল লাগছ দে ভাল লাগছ আঁকি ৰাখবা ছাত্ৰজনে ভালে আঁকছি ছবি এইটো কোন ধনী ধনী হয় সঞ্জীৱ দাই ছবি বাছনি কৰি আছে ইয়াৰে উত্তৰটো দিয়া আৰু যাওঁ আৰু প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ কিছুমান ভাল ভাল ছবি আহিছে বান্মা সঞ্জীৱ দা জাস্তিক কর জুবিন দা চাওঁ নামটো চাওঁ গুঞ্জন নেকি গুঞ্জন কাকতি এইটো জেজি সব জেজি বসছে বহুত জেজি মারা আছে এই সব জেজি
এতিয়াও জেঠজি এতিয়াও জেঠজি জুবিনদা পরিবার এখন ছবি ভাল লাগছে গীতার তো কেটে না গম পাইছি কৌশিক রয় থার্ড উদ্দীপ্ত ডেকা সেকেন্ড আৰু এর নাম তো দীক্ষামণি হালৈ নলবাৰী নেকি জাপৰগুছি নলবাৰী উচ্চ শাখাৰ প্ৰথম পুৰস্কাৰ পাইছে মাকাম ৰীতা চৌধুৰী এবাৰ আমৰিখৰ হাইস্কুলে পাতিছিল আৰ্ট কম্পিটিশ্যনটো চাই আহিলো আৰু এই মানে এইবাৰ চব অনুষ্টুপীয়া হৈছে আৰু আগতে মহাৰাজৰ জয়ন্তীত আগতে যেনেকৈ খেলা দিছিল ভলীবল ক্ৰিকেট এইবিলাক এতিয়া নাই আৰু জুবিন দা মৰাৰ কাৰণে হৈছে এই কাৰণটো কাৰণ এবাৰ চামা পূজাতে আমৰিকত এবাৰ ঢাল চাল নাই আৰু অইনবাৰ লাখ লাখ টকাত ঢাল বহে এবাৰ জুবিন দা মৰাই চব মানে আৰু সেই হৈ গৈছে মন মৰি গৈছে মানুহৰ এতিয়া আৰ্ট কম্পিটিশ্যনটোৰ পৰা আহিলো 8 7 চলি জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা সেয়ে লিখি আছে
নাইনো আৰু অসমবাসী এই চৰ্টটোৰ পৰা ওলাব পাৰে না নৰে আজি জুবিন দা নাই যদিও আমি এনেকে সংগ্ৰামৰ মাজেদি জীৱনটো পাৰ কৰবাই লাগব আৰু ভাল কৰবা লাগব ভাল কৰবা চেষ্টা কৰবা লাগব অকল চেষ্টা কৰলে নহব সেই চেষ্টাটো কিমান পাৰো সোনকালকে কৰবা পাৰো তাতে গুৰুত্ব দিবা লাগব আৰু সোনকালকে যদি সফল নহয় আপোনাৰ জীৱনটো যিমান উন্নতি কৰিলেও বেঠা তাৰ মানে আজিকালি চামটো তাৰ মানে সোনকালকে উন্নতিটো কৰিব লাগিব তাৰ বাবে ৰৈ থাকলি নহব আৰু দৰকাৰ হলে এনেকে যাব লাগিব ছবি কেইখনমান আনিছিলো ৰাস্তাটোৰ কাৰণে ওলাই পৰলাক কেৰি আলত আছিল চব ওলাই পৰলাক আৰু বিচাৰি আহিছো আপোনালোকক দেখলো হৈ যায় মানে চাইকেল মাৰবা জাগা নাই ৰাস্তাটোত গাড়ী অভাৰটেক কৰি খুন্দে লৈ যাবা খোজে একদম চব পাপৰ আমাৰ এলাখন জেগাতে খোজকাঢ়া মানুহ চাইকেল চলোৱা মানুহৰ সন্মান নাই বাহিৰত বিৰাট সন্মানটো আমাৰ ইয়াতে পাৰলি খুন্দিয়ে যাব চাইকেল চলোৱা বা খোজকাঢ়ি যাওক মানুহ পূজাও আছে পিছত আহিব লাগিব ছবি কেইখন নাপালো কোনোবাই বদলিছি নহ'লে পালো ইয়াতে মানুহ দুনো বেছি নাছিল ৰাস্তা দুটা দিপৰা কোনোবাই বদলিছে গো পূজাত আহিব লাগিব ৰ'ব ইয়াতে আমৰিখতে হয় গো পূজা আমাৰ ইয়াতে এই সৰু ৰাস্তাটোত পাঞ্জাৱতী ট্ৰাক মাখান দিছি তাৰ মানে পাঠশালাৰ পৰা ওহেদি সোমাই দিয়ে ৰাতি হলি আমাৰ পল্লা বৰপেটা ৰাস্তাটো দি নহয় ওহেদি গমুৰা বেলবাৰী হৈ এই ৰাস্তাটো দি পঠাই দিয়ে ট্ৰাক কেইখন পাঞ্জাৱতী ট্ৰাক কেইখন ৰাতি হলে পঠাই দিয়ে গমৰা বেলবাৰীৰ এই ৰাস্তাই দি কাক কয়তো মহিয়াতে নিয়ে তাৰমানে হিচাপে নাই আৰু ৰাতিপুৱা টাইমততো কিমানটা মানুহ মাৰি লৈ যায় একো পাত্তাই নাই পৰা আহিবা দে পাঞ্জাৱতী ট্ৰাক মাখান ৰাতি কিন্তু কিছুমানে দিনতে আহি যায় মানে অহেদি মানে তেল মাৰা ধান্দা কৰি ড্ৰাইভাৰ গেলাই অহেদি চৰ্ট হৈ যায় না সেই তেল মাৰাৰ কাৰণে অহেদি কিন্তু মানুহে মাৰি পেলাই সেনেহেন কণ্ডিশ্যনটো কিছুমান ড্ৰাইভাৰ আৰু মালিকবিলাকে পঠোৱাই ভালকে কিন্তু ইয়াতে তেল মাৰাৰ কাৰণে ৰাস্তাটো চৰ্ট কৰি এনে সৰু ৰাস্তা ইয়াতে মানুহ চানুহ মাৰি থৈ গুচি যায় আৰু গাড়ীৰ সংখ্যাটো কবাই নালাগে স্কুটি বাইকে এখন ঘৰত 3খন 4খন আজিকালি ক'ত ইয়াতে ৰাস্তাত আৰু খোজকাঢ়া চাইকেল মাৰা মানুহৰ জাগা থাকব ৰাস্তা হ'ল সেই বিৰাট মহাৰাজত জয়ন্তীটো পাতিছে তাতে আকস্মিক বক্তৃতা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা মাত্ৰ 10-12 জন কিছুমান মাষ্টৰো আছে হেনে এটা হিচাপ কৰিব নাজানে তেওঁ আছে প্ৰধান শিক্ষক হৈ তাহোন আৰু কি শিক্ষা দিব এতিয়া মাষ্টৰ গেলাক মাতে ষ্টুডেণ্ট গেলাই তুমিকে তুমি চাও এনে চাও ছাৰ হেনে সম্ভাষণটোৱে ভালকে নাজানে এতিয়া উচ্চ ক্লাছৰ এই ষ্টুডেণ্ট গেলাই
মাষ্টৰ গেলাই বা কি শিক্ষা দিছে আৰু নাজানো এই খ শাখা ষ্টুডেণ্ট গেলাই মানে টিচাৰক কেনেকৈ সম্বোধন কৰিব লাগে সেইখিনি নাজানে তুমিকে মাতে আমাৰ দিনত ছাৰ আহিলে বহুত দূৰত লুকাওঁ এনে আৰু কৰোঁতে কমতে 17 লাখ আমাৰ ইণ্ডিয়াত ভুৱা আধাৰ কাৰ্ডে আছে তাৰে 5 লাখ আছে বিহাৰত আৰু বাকীখিনি অসমতে আছে নেকি ইয়াৰ এনে কেছটো বৰ্তমান পৰিস্থিতিটো এনে আৰু যাওঁ অলপ টেনশ্যনৰ কথাই কৈ দিলোঁ বেয়া নাপাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আৰু চলি তুলি এনে আৰু বাবাজী এনে আমি আৰু চলি যাব আৰু অলগদ্ধ আৰু গাঁৱৰ একো নাজানো কিন্তু জুবিন শেষত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লাভ ইউ জুবিন দা